নমস্কাৰ নিউজ এজেঞ্চি চিনাগাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ য়াম য়াম ৰেষ্টুৰেণ্টত। য়াম য়াম মানে নামৰ লগতে য়াম য়াম বা খাদ্য পোৱা যায়। আমি নৰ্মেলি যি তন্দুৰী ৰুটি, চিকেন বাটাৰ মছলা, পনীৰ বাটাৰ মছলা খাই আমনি পাইছোঁ। দেন আমি ইয়াতে আহিব পাৰোঁ। দিছ ইজ দ্য ৰেষ্টুৰেণ্ট ফুল অফ কোৰিয়ান ফুড, এথনিক ফুড, কোৰিয়ান ডেলিকেচিজ পোৱা যায়। কি খাব আপুনি? আপোনাৰ মানে পেট ভৰি যাব কিন্তু মন ভৰি নাযায়। এণ্ড সেই এটা ৰিভিউ ল'ব আহিলোঁ ইয়াতে। আমাৰ লগত উপস্থিত আছে Korean restaurant Yum Yumor Satadikari Ashmita. Welcome to our show. Hello. So, Kikoba, why this restaurant is so special? This restaurant is so special because it's one of the first Korean restaurants where we are trying to introduce authentic Korean flavors. All of our ingredients are fresh. We don't serve anything frozen. We are procuring everything from chicken to vegetables, from the spices. Everything is done by us personally, and it goes through our scrutiny, each and every item and the dishes, even the menu which we have designed is pocket friendly, appealing to the college students and also for families. Uh, কি পোৱা যায় ইয়াতে স্পেশাল? আমাৰ আছে কণ্ডক, যিটো আমাৰ বেষ্ট সেলাৰ হয়। তাৰপিছত আমাৰ কোৰিয়ান ফ্ৰাইড চিকেন আছে, ডাম্পলিংছ আছে, ডাম্পলিং মানে যিটো ম'ম', আৰু আপোনাৰ ৰামেন পাই যাব, ফ্ৰাইড ৰাইচ আছে, আৰু নতুনকৈ লঞ্চ কৰিছোঁ কিমচি ফ্ৰাইড ৰাইচ আৰু কিমচি চিজ ফ্ৰাইজ। এণ্ড আমি কেইটামান নতুনকৈ কণ্ডগৰ ফ্লেভাৰো লঞ্চ কৰিছোঁ। প্লাছ আপোনাৰ আমি অকল 99 ৰুপিজত কণ্ডগ লঞ্চ কৰিছোঁ। কণ্ড কি বস্তু? আই মিন বহুতৰ বাবে এটা নিউ কনসেপ্ট। কণ্ড কি হয় একচুয়ালি? কণ্ডগ এটা বহুত পপুলাৰ ষ্ট্ৰীট ফুড হয়, মানে যিটো US-তো পপুলাৰ হয় আৰু কোৰিয়াতো বহুত পপুলাৰ হয়। এইটো হট ডগ সামথিং? No, it is not like a hot dog, but it has the essence of the hot dog. The thing that is inside the hot dog is put on a chopstick, and then it is covered with a secret batter mix, which we are making every day fresh by hand, and then it is deep fried. It's coated and deep fried. So you have different options of fillings. So you have veg options and you have non-veg options as well. So it is really yum. আৰু এটা নতুন নাম শুনিলো বিবিম্বাপ। এইটো কি বস্তু? এইটো কি খাব পাৰি নেকি? বিবিম্বাপটো আপোনাৰ কোৰিয়াৰ ফেভৰেট ডিছ হয়। এইটো এটা ওৱান পট মিল হয়, য'ত আপোনাৰ ৰাইচ থাকে, ৰাইচৰ ওপৰত চিকেনৰ এটা বেড থাকে, চিকেনৰ ওপৰত এটা কণী আহে, প্লাছ আপোনাৰ assorted vegetables তাতে থাকে। চ' ইট ইজ আ ফুল মিল, মানে এইটো শ্বেয়াৰ কৰি খাব পৰা মানে ফুল হাৰ্টি মিল হয়। নৰ্মেল মমোজ এণ্ড য়াম য়াম ডাম্পলিংছ ডিফাৰেঞ্চ আছে নেকি? বহুত ডিফাৰেঞ্চ আছে, আৰু আচল ডিফাৰেঞ্চ জানিবৰ কাৰণে আহি খাই চাব লাগিব, নিজে জাজ কৰিব লাগিব। আহি খাই চাব লাগিব। ডেফিনেটলি আমি চবকে কওঁ আহক আৰু ইয়াৰে ডাম্পলিংছ টেষ্ট কৰি চাওক। কোৰিয়ান ফ্লেভাৰ, এথনিক ফ্লেভাৰ, নিজকে ভাবিব যে আমি চিঅলত আছো, উই আৰ ইন কোৰিয়া। নেক্সট থিং ইজ কিমচি। কিমচি এটা হেৰিৰে বনোৱা আচাৰ টাইপৰ নহয় জানো? কিমচি ফ্ৰাইড ৰাইচ, এইটো টেষ্ট কেনেকুৱা হ'ব? আহি খাই চাব লাগিব। কিন্তু কিমচি এনে আপুনি ৰিচাৰ্চ কৰিলে বা ৰিচাৰ্চ পঢ়িলে, kimchi is considered to be one of the most, not most, I cannot say most, but one of the many healthy foods, because it's fermented, and like nowadays people are getting more and more aware that fermented foods are good for your gut. So kimchi is a fermented salad, which is sort of like a pickle. It's a side dish, but it is actually very healthy, and when we toss it and we make it into, we put it on our fries or we put it with our rice. So it enhances the flavor and people are enjoying it. The response for the kimchi fried rice is very good. মানে ওভাৰঅল ক'বলৈ গ'লে, instead of going to Korea, we can come to Yum Yum and it's a cheaper option. For us. Cheaper option. Okay. Yes. মই দেখিছো it's filled up, nice crowd আছে ভিতৰত, so people are liking it. Review কেনেকুৱা? ইয়াতে কোনোবা কিবা এতিয়ালৈ আপত্তি দেখুৱাইছে নেকি, or any special demands from সেনেকেতো নাই। এটা আমি যেতিয়া নতুনকে যেতিয়া লঞ্চ কৰিছিলো, এতিয়া আমাৰ প্ৰথম আউটলেট যিটো হাতীগাঁৱত আছে, ছেপ্টেম্বৰ 14th লঞ্চ হৈছিল, আমাৰ এবছৰে হ'ব, আৰু উজান বজাৰ আউটলেটটো আমাৰ ছেকেণ্ড আউটলেট হয়। তো তাতে কমপ্লেইন আছিলে যে আইটেমবিলাক অলপমান এক্সপেঞ্চিভ হয়। তো সেইটোৰ পিছত আমি এইটো উজান বজাৰ আউটলেটটো খোলা টাইমত আমি অলপ পকেট ফ্ৰেণ্ডলি অপশ্যনবিলাক দিছোঁ। আমি ৰামেনৰ হাফ
bowl di asu, regular size, large size ase, even in rice bowl apunar regular or large size pabo. So mane apni jodi ejon ahi ase ba apni olop কম appetite লৈ আহি আছে তো আপনি মানে তেতিয়াও অপশনটো পাই যাব তাৰমানে যিবিলাক কলেজ গোৱাৰ্ছ আছে or students আছে প্ৰায়ভাগ students young crowd Yes, yeah yes. so they can come and relax Yes. have a good evening Yes. with friends party কৰিব পাৰে yes পাৰ্টি কৰিব পাৰে আৰু আপোনাৰ মাজতে যিটো এটা নিউজ আহিছিলে সেইটো মই কৈ দিও যিটো ওলাইছিলে যে The the beef beef controversy Okay. so I can declare it that all our ingredients, none of them, or even the sub ingredients of our ingredients, जो सब like sauces के भी सब ingredients में ना pork है ना beef है. We don't want to hurt anybody's religious sentiment, so we are taking care of that. And all of our, even if we are importing products, they are FSSAI licensed because products are being imported and then they are also they go through the proper channels, you so they double have check. FSSAI license. Yes. Do double check okay. Yeah. We take root from the vendor itself. So the vendors we only approach the vendors who are FSSAI licensed and giving us products which are displaying the ingredients in English where everybody can. We have full transparency. So the ingredients, if anybody wants to read and all, they can do that. Confusion that is the packet to Korean Korean, they couldn't understand. Google Translate But the person who was selling it should have been able to Check কৰিব লাগিছিল, yes. মানে সেইটো মানে বুজাই দিব পৰা হ'ব লাগিছিলে but আমাৰ হেনেকুৱা বস্তুৱে নাই because we have from beginning we are pure Hindus and so from beginning only we have always kept in mind that anybody's religious sentiment should not be hurt মানে controversy में घुसना ही क्यों है Sure, definitely controversy में घुसना ही क्यों है food is so good here why Yes. to entertain controversy Yes. and ruin it মই আহো এতিয়া চেফৰ লৈ the chef ইমান ধুনীয়া tasty খানা মানে are they trained or সিহঁতক ক'বাত do they go to Korea to get trained ইমান ধুনীয়া ৰান্ধে মানে actually সবকেটো কোৰিয়া পঠাব নোৱাৰি Yeah. but जो তহতি যোনে কোৰিয়া পৰা কৈ আহিছে মানে মেইন শেফ বিলাক because it's a franchise তো আপোনাৰ মেইন শেফ বিলাকে আমি কলকাতা পঠাও তাৰপৰা ট্ৰেইন হৈ আহে মানে তেখেতে কোৰিয়া পৰা আহিছে যেটো আমাৰ মেইন শেফ হয় Okay. and then those chefs come back and teach the other staff मतलब lower chefs okay now there kiba opportunity for him to come to Guwahati and আহি থাকে মানে every 3 months আমি মানে মাতিব লগা হৈ যায় to update like if we introduce new items or if we are coming up with something some techniques are changing or some ingredients are changing so every 3 months we recycle the training so we have to keep up to date with the menu and the trends so yeah I'm planning to launch some new ingredients and new menu items as well. So to wrap it up, last my personal team festivals are coming. Next week is Raksha Bandhan, Yes. Independence Day is coming, Ganesh Chaturthi, Julan Puja and all are coming. So kiba special ase because yate pray bag to non-veg was so Yes. any special food for how mahu choli ase any special We have equal amounts of vegetarian items on our menu. We have taken care of that. আৰু যেহেতু এটা ফেষ্টিভেল সিজন আৰম্ভ হ'ব ডেফিনেটলি আপুনি গম পাব আমি কিবা বাম্পাৰ ধমাকা অফাৰ বিলাকো দিম আৰু আপুনি তানৰ লগত বনি থাকিব আৰু আপুনি ডেফিনেটলি গম পাব নতুন নতুন অফাৰ new menu is in the corner. yes and new offers also New offers also. opportunities to win prizes also আমি announce কৰিম Okay, definitely we will be waiting for that. Lastly, just location to put our customers so that they don't feel lost. Good jam, ki korim. They will feel comfortable. Jadi himate jane ko daho ki khao kinka. So ki. আপোনাৰ দুটা আউটলেট আছে এটা হাতীগাঁৱত আছে যেটো আপোনাৰ পাইপলাইনৰ অইল পাইপলাইনটো পাৰ হৈয়ে আছে এণ্ড আপোনাৰ উজান বজাৰৰ আউটলেটটো এক্সাক্টলি মিচিংগাৰ অপজিটত আছে সো আপুনি আহিলে মোৰ সাজেশন হ'ব ডেফিনেটলি ট্ৰাই দ্য কণ্ডো এণ্ড ডাম্পলিংটো মই কৈছোৱে আপুনি খাই চাব আৰু আমাক ক'ব কেনেকুৱা লাগিছে প্লাছ বাকি ভাল এপিটাইট লৈ আহিলে ৰামেন আৰু ৰাইচ বলটো ট্ৰাই কৰিব Thank you very much for giving your valuable time. আমি পুনৰ লগ হ'ম কেতিয়াবা আকৌ আহিম খাম খুব এনজয় কৰিম Thank you. Thank you. Stay informed, stay ahead. News Any 365.